কি চিন্তা কৰি আছে? চিন্তা নকৰিম হে তুমি মোক এইবোৰ খুৱাবলৈ ইয়াত লৈ আহিছিলা দালিৰ নামত পানী মাংসৰ নামত কঁঠালৰ মুচি হে তাতে আকৌ এই সয়াবিন সৰু সৰু এইবোৰ মানুহে খায় নেকি কোৱাচোন হে মোৰ কোনো মান সন্মান নাই মই জোৱাই হিচাপে যিখিনি মানে ইয়াত খাদ্য পাব লাগে এইখিনি কি মই নাপাওঁ নেকি হ'ব দিয়কচোন মা দেউতাই যিমানখিনি উপাৰ্জন কৰে আপোনাক সিমানখিনিয়ে খুৱাই আছে তাতে কিন্তু বেছি উপাৰ্জন নকৰে আপোনাৰতো সদায় মাছ মাংস খাহী মাংস লোকেল মুৰ্গী এইবিলাক আনিবলৈ দেউতাতো উপাৰ্জনো কৰিব লাগিব আপুনি সেইখিনি চিন্তা নকৰে কিয় মই সেইবোৰ নাজানো মুঠতে কথা হ'ল মই যেতিয়া তোমালোকৰ ঘৰত আহো মই এই জোৱাই যেনেকে খাদ্য খায় আৰু জোৱাইক যেনেকে খুৱাব লাগে সেইমতে মোক খাদ্যবোৰ ৰেডি কৰি দিব লাগিব মই বেলেগ কথা নাজানো হ'ব দিয়ক আপুনি ইমান খং নকৰিব দিয়ক মই দেউতা মাক কমগে যে ৰাতিলে খাহী মাংস অকণো মাছ অকণো আনিবলৈ কম আৰু চাবা মাছ যে কৈছা এই বজাৰৰ পৰা ইমান সৰু সৰু মাছ যাতে নানে মই মাছৰ পেটি খাইহে ভাল পাওঁ খাহী মাংস যেতিয়া বনাবা অলপ শুকানকে বনাবা মই আকৌ ইমান জোল দিলে ভাল নাপাওঁ হ'ব দিয়ক মই দালি এখনো বনাম এই দালি নালাগে দিয়া খাহী মাংসই হৈ যাব তুমি দালি বনাব নালাগে আৰু সিদিনাখন যে দালি দিছে বাপৰে বাপ দালি নামত অকল পানী আপুনি ইমান খং কৰি নাথাকিব এখন ঘৰখনো চিন্তা কৰিবচোন আপুনি জোৱাইটো হয় ন যি দিয়ে তাকে খাব লাগে ইমান কিয় খং কৰি থাকে মই সেইবোৰ নাজানো তুমি গৈ পেলাই মাক কোৱা যে ৰাতি খাহী মাংস হলেহে জোৱাই ভাত খাব নহলে নাখায় হ'ব দিয়ক মই দেউতাক কমগে ঠিক আছে যোৱা এই মাছে মাংসই নহলে আৰু হে খাই ভাল লাগে নেকি শুনিছে আপুনি বহি আছে বহি আছো কি কৰিম ইফালে যি জোৱাই দুইটাই তৰ্কাতৰ্কি কৰি আছে কি লাগিছে সেই খোৱা বোৱালৈ লাগি আছে কিয় ভালকে খোৱা বোৱা দিয়া নাই সেইবিলাক নহয় খাহী মাংস লাগে হে বুখাই এনেকুৱা লুভিনে জোৱাই লুভিয়াটো সেই লুভিয়া নহলে সি ঘৰকে এৰি পেলাই ইয়াত থাকেহিনে দেখা নাই মাহটো 20-25 দিন ইয়াতেই থাকে তাকেহে হয় দিয়ক কি জোৱাই পালো এইটো বাৰু আমি জানো আৰু কি কৰিম কোৱা তাকেইতো এই আমাৰতো শক্তি চাইহে ভক্তি কৰিব পাৰো যিখিনি আছে তাৰে বনাই দিছো এতিয়া তাইৰ সৈতে তৰ্কাতৰ্কি কৰি আছে এই সৰু সৰু মাছ দি ভাত নাখায় তাক খাহী মাংস লাগে ডাঙৰ মাছো লাগে ডাঙৰ মাছো লাগে মাছৰ পেটিহে খায় বুখাই কি কৰো মোৰ হাতত যিকেইটা আছিলে শেষ আৰু মই কিমান আৰু শুকান বালি তিয়াম বুজিছা হয় দিয়ক কি বাৰু বুজি নাপায় নে বাৰু ঘৰখনৰ কথাটো সি তেতিয়াহ'লে এখন ঘৰ পালে কেলে বিয়া কৰিছিলে বাৰু কওকচোন নাজানো আৰু দেই ইমানটো খাব পাৰে নে বাৰু কওকচোন কি কৰো বাৰু মই এটা কাম কৰো নেকি কি কৰে ওচৰৰ পৰাই আহোগে টকা 500 কিজনী পাওঁ তাৰ ওচৰতে খুজি আহোগে হয় দিয়ক মানুহটো ধাৰ কৰি কৰি মৰি গৈছেগে সিদিনা সেই চন্দনৰ পৰা আনিলো সেয়া 500 500 কে 1500 মান হৈয়ে গ'ল নেকি এতিয়া আকৌ মই ইন্দোৰ ওচৰলৈকে যাবগে লাগিব আৰু উপায়তো নাই আজি ৰাতিটো সেয়া মাংস খাব চাগে খাহী মাংস নাক খকে ধৰি আছে খাহী মাংস দেখিছা কাৰোবাৰ তাকেইতো যেনে তেনে শক্তি চাই ভক্তি যি দিয়ে তাকে খাব লাগে নহয় জানো শুনি বড়ো হবা বৰকে নকবা হেৰি কৰো মই ইন্দোৰ ঘৰৰ পৰা আহো যাওক মুখুৱালে হবলৈ খুদাই এৰিব নহলে তাইক বকি থাকিব বদনাম হবগে বুজিছা আমাৰহে বদনাম হব তাকেইতো ঠিক আছে তুমি মই ইন্দোৰ ঘৰৰ পৰা আহোগে যাওক আনকে ৰোহিত কি হ'ল নকবি আৰু বুজিছ তই ইমান দুখত আহিছ যে কিয় সেই যি যোৱাই হাল বুজিছ নে দুদিন পিছে আহি ঘৰত আহি বুজিছ নে বৰ দিগদাৰ কৰে একো সুদা ভাত নাখায় বুজিছ কালি দালি দি খোৱালো এতিয়া মাংসৰ কাৰণে বুজিছ নে মুখখন একে উফুন্দাৰ আছে নহয় যোৱাইহে হয় নেকি এতিয়া মই কি কৰোঁ তোৰ ওচৰলৈ আহিছিলোঁ টকা 500 বিচাৰি বুজিছ টকা 500 ডাঙৰ কথা নহয় টকা 500 তোক দিম কিন্তু ঘটনা হ'ল তই এনেকে চলিব পাৰিবি জানো আৰু এই দুদিন পিছে তোৰ তালে আহে
মাহটোত বুজিছ 25 দিনে মোৰ ঘৰত 25 দিনে মোৰ ঘৰত মই হাইৰাণ হৈ গৈছোঁ আজি মাছ কাইলৈ মঙহ ৰাতি খাজো মানে সিহঁতক সুদা ভাত নাখায়ে তোৰ কাৰণে হৈছে তই একো নক যি জয়ে বেয়া পায় বুলি তই নক একো তই ক'ব লাগিব তোৰ ইনকাম নো কি তই যেনে তেনে কিবা এটা কৰি খাই আছ হয়নে নহয় এই সদায় যদি এসপ্তাহ 5 দিন 10 দিনৰ পিছত আহি তোক যদি এনেকে আমনি কৰে তই কেনেকে চলাবি বাৰু নহয় এসপ্তাহ নহয় 2 দিন মূৰে বুজিছ বুজি নাপালে কৰিবি কি মোৰ নাকটো নাই নেকি তাকেতো তই কিবা এটা ক'ব লাগিব সিহঁতক ক'ব লাগিব বোলে যি জোৱাই ক'ব লাগিব কথাটো কেনেকে কবি তোৰ নিজৰ যি জোৱাই ক'ব পাৰিবি ক'ব নোৱাৰে আৰে নহয় অৱস্থা চাই ব্যৱস্থা গতিকে তই ক'বই লাগিব এনেকে হ'লে তই যদি খুৱাব পৰা বেলেগ কথা তইতো এতিয়া দুখ কৰি আহিছ পইচা বিচাৰি তই এনেকে কিমান দিন চলাবি বাৰু মোৰ হাতত নাই এটা ফুটা কৰি নাই বুজিছ সেইকাৰণে এতিয়া দৌৰি আহিছোঁ তোৰ ওচৰলৈ মোৰ টকা 500 যদি পাওঁ যেনে তেনে মই হেৰি কৰিব পাৰিম বাৰু হ'ব 500 টকা তোক মই দিম কিন্তু ইয়াত নিদিওঁ মই গৈ তোৰ ঘৰত দিমগৈ আৰু যি যোৱা কি ক'বলগীয়া আছে মই ক'ম বুজিলি নে তই চিন্তা নকৰিবি তই এতিয়া যা নহয় তইও বল এতিয়াহে কবি কি মই যাম তই যাচোন মই গৈ আছোঁ তই যাচোন যা টকা 500 লৈ আহিবি লৈ যাম যা হ'ব যা ঠিক আছে যা দেখিছা কাৰবাৰ বাৰু মই গৈ আছোঁ ভিতৰৰ পৰা আহি লওঁ মই এইবোৰ খাব আহিছো নেকি মই এইবোৰ খাব আহিছো নেকি মই সিদিনাখনে কৈ দিছিলো যে খাহী মাংস নহ'লে মই ভাতে নাখাওঁ ৰ'বাচোন তুমি কথাটো বুজি পোৱাচোন যোৱাই কি কোৱা এইবিলাক নাযাবা তুমি ঘৰতে থাকা কিয় যাব লাগে বাৰু নাই মই যামগৈ নাযাবা যোৱাই তুমি নাযাবা খং নকৰিবাচোন ৰ'বা কি হৈছে কি হৈছে সেই যোৱাই যাবলৈ ওলাইছে ঘৰলৈ যাবলৈ ওলাইছে পঠিয়াই দে নহয় মানে তেওঁ খোৱা বোৱাত অকণ অসুবিধা পাইছে ইয়াত হ'ব মই সকলো কথা গম পাইছোঁ আচ্ছা যোৱাই তুমি কেনেকুৱা ধৰণৰ যোৱাহে তুমি ইয়াত কি পেট পেলাই খাবলৈ আহা নেকি তুমিতো এই ঘৰখনৰ বিষয়ে সকলো কথা জানা তোমাৰ শহুৰ দেউতাই কিমান কষ্টৰে এই ঘৰখন কিবা এটা ব্যৱহাৰ কৰি চলি আছে তুমি 2 দিন পিছে 3 দিন পিছে আহি এই ঘৰত আহি পেলাই খোৱাৰ কাৰণে আমুক দি খাম মাংস লাগে মাছ লাগে ডাঙৰ এইবিলাক কথা ভাল হৈছে জানো শুনাচোন মই এটা কথা কওঁ জোৱাই আৰু ল'ৰা একে কথা বুজিছা নাই এই ঘৰখনৰ প্ৰতিটো সুখে দুখে জোৱাই চাব লাগিব আজি যদি ল'ৰা নাই সেই ঘৰখনৰ দায়িত্ব সেই জোৱাই ওপৰত অথচ তুমি কেনেধৰণৰ জোৱাই খাবলৈ আহা খালি মাছে মঙহে খাবলৈ আহা আৰু দীপালী তইতো বুজাব লাগে মই বুজাইছো বুজি নাপায় তই কিয় আহ তেতিয়াহ'লে কিয় আহ কিনো ক'ব এখেতে কয় আৰু আহিবলৈ কিনো ক'ব নহয় তই পত্নী গতিকে তোৰ কথা মানিব লাগিব আৰু তোৰ শহুৰ দেউতাটো ৰিটায়াৰমেণ্ট তেওঁ শিক্ষক আছিল তেওঁতো পায় কিবা কিবি দৰমহা পায় পেঞ্চনটো পায় নাপায় আৰু তই মাটি বাৰীও আছে নাই জোৱাই কচোন আছে কাম নকৰি পেট পেলাই খা এইটো কথা নে তুমিতো এই বাঘে খাই শেষ কৰিব নোৱাৰে তোমাৰ তুমিতো কামবোৰ কৰিব পাৰা শহুৰৰ ঘৰত তুমি খাবলৈ আহা ইয়াৰ আছে কি অৱস্থাটো এই জোৱাই নেপায় তেনেকুৱা কাম কেতিয়াও নকৰিবা হয়নে নহয় দীপালী তই বুজাবি গতিকে কথাটো তুমি বেয়া নাপাবা মই অকণ টান সুৰত কৈছোঁ গতিকে কথাখিনি হয় নহয় তুমি হৃদয় গুণ কৰাচোন জোৱাই মানে নিজৰ ল'ৰা নিচিনা হয়নে নহয় আমিতো কাৰোবাৰ জোৱাই কাৰোবাৰ শহুৰ হৈছোঁ আমিতো তেনেকুৱা কৰা নাই কৰিছোঁ নেকি তোমালোকৰ নিচিনা শিক্ষিত ল'ৰাই যদি এইবিলাক কৰে গতিকে কেনেকুৱা হ'ব কোন ইয়াৰ পৰা কি মেছেজ যাব পাৰে কোৱাচোন গতিকে কথাবিলাক মনত ৰাখিবা হ'বনে হয় দিয়ক দেউতা আপুনি মনত কষ্ট নাপাব মোৰ কোনো কথাত যদি আপুনি বেয়া পাইছে মোক ক্ষমা কৰি দিব